অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত বন বিভাগৰ পৰ্যালোচনা বৈঠক বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত এই বৈঠকত বিভাগীয় বিষয়া সকিয়নি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰাজ্যত চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে সৰব হ'ল মন্ত্ৰীগৰাকী বিষয়াসকলৰ মৌনতাক লৈও প্ৰশ্ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ বাবে ৰাজহ সংগ্ৰহ কৰাতকৈ চৰকাৰৰ কাৰণে কাম কৰিবলৈ আহ্বান জ্যেষ্ঠ বিষয়াক অভিযোগ দিয়াত অসুবিধা হ'লে মন্ত্ৰীগৰাকীক জনোৱাৰ আহ্বান বিভাগটোৰ 10 জনে বেয়া কাম কৰিলে দুজনৰ নাম এনে ওলায় বিভাগৰ প্ৰতি অপবাদ অনা বিষয়াসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা সকলো সঠিকভাৱে থাকিলে 2026-27 বৰ্ষত 1500 কোটি টকা ৰাজহ সংগ্ৰহ হ'ব হিল বালি কাঠ সকলোতে বিষয়াসকলক দৃষ্টি ৰাখিবলৈ আহ্বান অবৈধভাৱে চলি থকা কামসমূহ যদি বৈধ কৰিব পৰা ব্যৱস্থা আছে ব্যৱস্থা গ্ৰহণৰ আহ্বান এই বৈঠকত উপস্থিত আছিল পৰিবহণ বিভাগ আৰু জিএছটি বিভাগৰ বিষয়া বদলিৰ নামত এতিয়াৰে পৰা ধনৰ লেনদেন নচলিব বুলি সকিয়নি মন্ত্ৰীগৰাকীৰ একেটা কাৰ্যালয়তে 3 বছৰ হোৱা সকলো বিষয়াক বদলিৰ বাবে সাজু হ'বলৈ সতৰ্কবাণী এইটো হল এটা প্ৰকৃত ছবি আমি কিয় এই পৰ্যায়ত গলো যে আমাৰ শিল বালি মহল বিলাকৰ পৰা আমি ক'ত আমাৰ লিকেজ আছে ক'ত আমি এই কামটো কৰিব পৰা নাই যিটো ডিপাৰ্টমেণ্টে অমৃত বৃক্ষ আন্দোলন কৰিব পাৰে যিটো ডিপাৰ্টমেণ্টে ইমান শক্তিশালী ৰূপত বন্যভূমি ৰক্ষা কৰাৰ কাম কৰিব পাৰে সেই ডিপাৰ্টমেণ্টটো এই কামটো কিয় কৰিব পৰা নাই গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ আশাটো হল যে এই ডিপাৰ্টমেণ্টত য'ত যি লিকেজ আছে এই লিকেজটো বন্ধ কৰিব লাগে আপোনালোকক বিভাগে কেতিয়াবা সুন্দৰভাৱে কয় যে টাৰ্গেট ইমান আমাৰ ইয়াৰ পৰা এটা টাৰ্গেট যায় ইমান ৰয়েলটি দিব লাগিব আৰু আপোনালোকে টাৰ্গেট ফুলফিল কৰাৰ স্বাৰ্থত কিছুমান এনেকুৱা হাৰাসমেণ্টৰো কাম কৰে যে মই টাৰ্গেট ফুলফিল কৰিব লাগিব মানুহক কয় যে ওপৰৰ পৰা অৰ্ডাৰ আহিছে ওপৰৰ পৰা ৰেভিনিউ ইমান লাগিবই আলটিমেটলি মানুহে চৰকাৰখনক গালি পাৰে মোক তেনেকুৱা ৰয়েলটিও নালাগে তেনেকুৱা ফাইন ৰয়েলটি মোক নালাগে জেনুইনলি যিটো ৰয়েলটি হয় যেনেকৈ মই কৈছো যে মোৰ চৰকাৰে ইমানখিনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে তাত 2% ফৰেষ্ট ৰয়েলটি হলে আজিৰ তাৰিখৰ এই ৰয়েলটি 3 গুণ হয় মই প্ৰাইভেট সেক্টৰটো বাদেই দিলো এটোতো জেনুইন কথা ইয়াততো কোনো মিছা কথা ক'ব নোৱাৰে অসমত কিমান ৰোডছৰ কাম চলি আছে কিমান বিল্ডিঙৰ কাম চলি আছে কিমান কি কাম চলি আছে সবটো আমাৰ নখ দৰ্পণত আছে